নমস্কাৰ জিকে হাবাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ এখন প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ বিষয়ে আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলো উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি বিষয়বস্তুবোৰ আলোচনা কৰোঁ Question number 1 What is the rank of the Brahmaputra river in terms of length in the world দৈৰ্ঘ্যৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীৰ স্থান কিমান অপচনবোৰ হৈছে অপচন এ 11th অপচন বি 10th অপচন সি 15th অপচন ডি 20th আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 15th It is the 15th longest river in the world in terms of length and it is the 9th largest river by discharge in the world দৈৰ্ঘ্যৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদীৰ স্থান বিশ্বৰ ভিতৰতে 15 নম্বৰত আছে আৰু পানী নিষ্কাশনৰ ক্ষেত্ৰত অৰ্থাৎ ব্ৰহ্মপুত্ৰই বহন কৰি নিয়া বা ই কিমান পৰিমাণৰ পানী কঢ়িয়াই নিছে সেই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীখন হৈছে 9 নম্বৰৰ ডাঙৰ নদী নেক্সট কোৱেশ্চন সোৱণশিৰি ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰিজ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী এতিয়া প্ৰশ্নটো হৈছে which among the following is the origin of the সোৱণশিৰি ৰিভাৰ তলত দিয়া কোনটো সোৱণশিৰি নদীৰ উৎপত্তিস্থল অপচনবোৰ হৈছে অপচন এ হিমালয়াছ অপচন বি ৱেষ্টাৰ্ণ ঘাটছ অপচন চি ইষ্টাৰ্ণ ঘাটছ আৰু অপচন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ দ্য হিমালয়াছ সোৱণশিৰি ৰিভাৰ originates from the Himalayas. It joins the Brahmaputra River in the Lakhimpur district of Assam. সোৱণশিৰি নদীখন হিমালয় পৰ্বতৰ পৰা উৎপত্তি হৈছে আৰু ই অসমৰ লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে নেক্সট কোৱেশ্চন By which name the river Brahmaputra is known in Bangladesh? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় অপচনবোৰ হৈছে অপচন এ সিয়াং অপচন বি দিবাং অপচন সি যমুনা অপচন ডি গংগা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি যমুনা After entering Bangladesh, it flows through the country as the Yamuna and merges with the Ganga and the Meghna River. বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ নদীখনে যমুনা নাম লৈছে আৰু তাৰ পিছত ই গংগা আৰু মেঘনা নদীখনৰ লগত লগ লাগিছে মিলি গৈছে নেক্সট কোৱেশ্চন সুন্দৰবন ইজ এ ড্যাশ সুন্দৰবন কি অপচন এ প্লেটিউ অপচন বি ডেল্টা অপচন সি মাউণ্টেইন অপচন ডি ৰিভাৰ প্লেটিউ অৰ্থাৎ মালভূমি ডেল্টা বদ্বীপ মাউণ্টেইন মানে হৈছে পৰ্বত আৰু ৰিভাৰ আইলেণ্ড নদী দ্বীপ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ডেল্টা Before flows into the Bay of Bengal, the Brahmaputra River merges with the Ganga River, which is known as the Padma River in Bangladesh. বংগোপসাগৰত পৰাৰ আগত এই ব্ৰহ্মপুত্ৰ নদীখন গংগা নদীৰ লগত লগ লাগিছে আৰু এই গংগা নদীখনক বাংলাদেশত পদ্মা নামেৰে জনা যায় The confluence of the Brahmaputra, Yamuna, Padma, Ganga and Meghna rivers creates the world's largest delta, the Sundarban Delta. ব্ৰহ্মপুত্ৰ অৰ্থাৎ যমুনা পদ্মা অৰ্থাৎ গংগা আৰু মেঘনা নদীৰ যিটো কনফ্লুৱেন্স অৰ্থাৎ মিটিং পইণ্ট অৰ্থাৎ মোহনা বুলি কোৱা হয় সেই ঠাই টুকুৰাতে ই বিশ্বৰ আটাইতকৈ ডাঙৰ যিটো ডেল্টা অৰ্থাৎ বদ্বীপ সুন্দৰবন বদ্বীপৰ সৃষ্টি কৰিছে নেক্সট কুৱেশ্যন Which of the following is a north bank tributary of the river Brahmaputra? তলত দিয়া নদীকেইখনৰ ভিতৰত কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নদী অপচনবোৰ হৈছে অপচন এ কপিলি অপচন বি কৃষ্ণাই অপচন সি মানস অপচন ডি সোৱণশিৰি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি মানস দ্য মেইন নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰ ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য যিকেইখন উত্তৰ বাহিনী নদী আছে সেইকেইখন হৈছে সোৱণশিৰি ৰঙা নদী ডিক্ৰং বুৰৈ বৰগাং জীয়াভৰলী ধনশিৰি অৰ্থাৎ উত্তৰ ধনশিৰি পুথিমাৰী মানস বেকি আই সোণকোহ পাগলাদিয়া আৰু চম্পাৱতী নেক্সট কুৱেশ্যন The Pagladia River flows through which of the following districts? Pagladia নদীখন তলত দিয়া কোনখন জিলাৰ মাজেদি বৈ গৈছে অপচনবোৰ হৈছে অপচন এ যোৰহাট অপচন বি নলবাৰী অপচন চি নগাঁও অপচন ডি গোৱালপাৰা আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি নলবাৰী The Pagladia River originates in the Bhutan hills and flows through Baksa and Nalbari district before its confluence with the Brahmaputra River. এই পাগলাদিয়া নদীখন ভূটানৰ যি
হিলছ ভূটান হিলছ অৰ্থাৎ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে আৰু বাক্সা আৰু নলবাৰী জিলাৰ মাজেদি বৈ গৈছে আৰু শেষত ই ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ চাউথ বেংক ট্ৰিবিউটৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ তলত দিয়া নদীবোৰৰ ভিতৰত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী নদী অপশ্যনবোৰ হৈছে অপশ্যন এ জীয়া ভৰলী অপশ্যন বি সোণকোষ অপশ্যন চি আই অপশ্যন ডি দিখৌ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দিখৌ The main south bank tributaries of the river Brahmaputra are ব্ৰহ্মপুত্ৰৰ মুখ্য দক্ষিণ বাহিনী নৈবোৰ হৈছে নোৱাদিহিং বুঢ়ীদিহিং দিচাং দিখৌ ভোগদৈ ধনশিৰি অৰ্থাৎ চাউথ ধনশিৰি দক্ষিণ ধনশিৰি কপিলি কুলচি কৃষ্ণাই দুধ নৈ আৰু জিঞ্জিৰান নেক্সট কুৱেশ্যন The first bridge over the Brahmaputra river is the Saraighat Bridge ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা প্ৰথমখন দলং হৈছে শৰাইঘাটৰ দলং ইট ৱাজ বিল্ড ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ এই দলংখন তলত দিয়া কোনটো বৰ্ষত নিৰ্মাণ কৰা হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন এ 1960 অপশ্যন বি 1961 অপশ্যন চি 1962 অপশ্যন ডি 1963 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1962 দ্য কনষ্ট্ৰাকশ্যন অফ দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন ছেপ্টেম্বৰ 1962 এণ্ড দ্য ফাৰ্ষ্ট ইঞ্জিন ৰোল এক্ৰছ ইট অন 23rd September 1962 The roadway opened in March in 1963 এই শৰাইঘাটৰ ব্ৰিজখনৰ নিৰ্মাণ কাৰ্য 1962 চনৰ ছেপ্টেম্বৰ মাহত কমপ্লিট হৈছিলে সম্পূৰ্ণ হৈছিলে আৰু ইয়াৰ ওপৰতে প্ৰথমটো ইঞ্জিন চলিছিলে 1962 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰু পথ পৰিবহণৰ বাবে এই দলংখন 1963 চনৰ মাৰ্চ মাহত মুকলি কৰি দিয়া হৈছিলে নেক্সট কুৱেশ্যন How many bridges are there over the river Brahmaputra? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান কেইখন দলং আছে অপশ্যনবোৰ হৈছে অপশ্যন এ 5 অপশ্যন বি 6 অপশ্যন চি 7 অপশ্যন ডি 8 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6 শৰাইঘাটৰ ওপৰত বৰ্তমান 6খন দলং আছে আৰু সেইকেইখন হৈছে শৰাইঘাট ব্ৰিজ 1962 নিউ শৰাইঘাট 2017 কলিয়া ভুমুৰা সেতু 1987 নৰনাৰায়ণ সেতু 1998 ঢলা শদিয়া ব্ৰিজ 2017 আৰু বগীবিল ব্ৰিজ 2018 নেক্সট কুৱেশ্যন Which of the following is the second bridge over the Brahmaputra river ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত হোৱা দ্বিতীয়খন দলং কি অপশ্যনবোৰ হৈছে অপশ্যন এ বগীবিল অপশ্যন বি চৰাইঘাট অপশ্যন চি কলিয়া ভুমুৰা সেতু আৰু অপশ্যন ডি হৈছে নৰনাৰায়ণ সেতু আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলিয়া ভুমুৰা সেতু The Kolia Bhumura Setu is the second bridge constructed over the Brahmaputra river in Assam. Brahmaputra নদীৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং হৈছে কলিয়া ভুমুৰা সেতু It was inaugurated by the then Prime Minister of India Rajiv Gandhi in 1987 and is located near Tezpur. আৰু এই দলংখন 1987 চনত সেই সময়ৰ যিজন প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী তেখেতে উদ্বোধন কৰিছিলে আৰু এই কলিয়া ভুমুৰা দলংখন তেজপুৰৰ ওচৰতে অৱস্থিত বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ